নমস্কাৰ সকলোকে মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু নতুন বছৰৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। যোৱা বছৰটোৰ এইবাৰ দেওবাৰ দেখি বন্ধ পাই পেলাই পথাৰলৈ আহিছোঁ। ধান কাটিবলৈ দেউতাই ধান কাটি আছে আৰু মই কঢ়িয়াই আছোঁ বৰা ধান আৰু কোমল ধান। আৰু গোটেইখিনি কঢ়িয়াই শেষ কৰিম। 4 মাটি নিজেই কৰিছিলে, বাকীখিনি আধি কৰা। আৰু এই 4 মাটি বৰা ধান আৰু কোমল ধান কৰাইছিল, দেউতাই কাটি আছে, মই আজি কঢ়িয়াম। যোৱা দেওবাৰে আহিব নোৱাৰিলোঁ, মানুহ ঢুকোৱাৰ কাৰণে, চোৱা লগাৰ কাৰণে, আৰু আজি আহিছোঁ আৰু আজি গোটেইখিনি কঢ়িয়াম। আপোনালোকে চাই থাকক ভিডিঅ'টো। সেইফালে সেয়া দেউতাই ধান কাটি আছে, ইয়াতে ধান কাটি আছে আৰু এতিয়া মই এইফালে ধান গোটাম। এয়া এইখিনি ধান ইয়াতে বিটা আছে, ধৰিব পৰা নাই। এইখিনি ধান গোটাম আৰু কাইলৈ বা পৰহিলৈ মেচিনে মাৰিম ইয়াতে, তাৰপিছত লৈ যাম। দেউতাই ধান কাটি আছে এইফালে। এয়া শেষ হৈছে আৰু এয়া হৈছে কোমল ধান। এয়া কোমল ধান আৰু আপোনালোকক মই আৰু এটা দেখাম, বৰা ধান দেখাম। ধান কঢ়িয়াই আছোঁ। খুব লাহে লাহে ধানবিলাক আনিব লগা হৈছে, কাৰণ দেউতাই ধান সৰে বুলি খুব বেয়া পায়। ধান সৰিলে নষ্ট হ'লে খুব বেয়া পায় আৰু মোৰো বেয়া লাগে। সেইকাৰণে ধানবিলাক খুব লাহে লাহে দাঙি দাঙি আনিব লগা হৈছে আৰু গোটাই আছোঁ যিমান পাৰোঁ। গোটাইছোঁ এইখিনি ধান গোটাইছোঁ আৰু সেইয়া দেউতাই ধান কাটি আছে। সেই তালৈকে সেইখিনি যিমান কাটিছে সেইখিনি গোটাব লাগিব। এতিয়া আপোনালোকক এটা বস্তু দেখাই দিওঁ, আজিকালি ল'ৰা ছোৱালীয়ে হয়তো নাজানে, সেইকাৰণে দেখাইছোঁ। আগৰ মানুহেতো জানে বাৰু। এইবিলাকক বিটা বুলি কয়। এইফালে বিটা, এইবিলাক এটা এটা বিটা। এটা বিটা এতিয়ালৈকে 28টা কৰি আহিছোঁ আৰু আছে বাকী। আৰু এই বিটা কটাৰ চিষ্টেমটো বেলেগ বেলেগ। নামনি অসমৰ ফালে অলপ বেলেগকৈ কাটে, সৰু সৰু মুঠা কৰে, আৰু আমাৰ এইফালে ডাঙৰ ডাঙৰ মুঠা কৰে। এইবিলাকক বিটা বুলি কয়। কিন্তু আপোনালোকক এটা মই বস্তু দেখাম, এইটো আপোনালোকে চাওক। এই ধানৰ ঠোকবিলাক পৰিছে আৰু এইফালেও এয়া ধানৰ ঠোক দেখিছে, এই ধানৰ ঠোক পৰিছে, এইবিলাক ধানৰ ঠোক পৰিছে। আৰু এইবিলাকক আমাৰ এইফালে লেচেৰি বুলি কয়। এই যেতিয়া আমাৰ ধানবিলাক নিজে কৰা আছিলে, আমি তেতিয়া সৰু আছিলোঁ, 2005-4 চনৰ কথা এইবিলাক। ট্ৰেক্টৰত যেতিয়া গৰু গাড়ী বা ঘৰৰ ট্ৰেক্টৰ যেতিয়া ধান নিবলৈ আহোঁ, আমি তেতিয়া এই লেচেৰি বুটলোঁ আৰু এই লেচেৰিখিনি গোটাই ভৰিৰে মাৰি পেলাই আমি দোকানত বেচোঁ। আৰু সেই বেচি পেলাই যি 20 টকা 30 টকা পাওঁ, সেয়া আমি কিবা বস্তু কিনো, চকলেট কিনো, মৰ্টন কিনো, কেক কিনো, তেনেকুৱা কৰিছিলোঁ। আৰু আজিকালি এয়া লেচেৰি বুটলা মানুহো নাই আৰু চিনিও নাপায়। এটা বস্তু দেখাওঁ, মাটি আচলতে পথাৰ চিনি পাবলৈ অলপ দিগদাৰ হয়, খেলি মেলি লাগে। এইটো যিটো আলি দেখিছে, এই আলিটোৰ পৰা সেই যে গৰুজনী দেখিছে, মই আঙুলিৰে দেখাই দিছোঁ, সেই গৰুজনী থকালৈকে সেইখিনিলৈকে আমাৰ টোটেল চিধা 3 বিঘা আছে। আৰু এইখিনি আমাৰ ককাহঁতৰ ভাই ককাৰ মাটি, এইফালে ছাইডৰবিলাক। আৰু যিহেতু আমাৰ মাটি বাৰী ভাগ হোৱা নাই, আমাৰ দেউতাহঁতৰ মাটি বাৰী ভাগ হোৱা নাই, গতিকে একেলগে চব আছে। এই দীঘল চিতাটোত 3 বিঘা আছে। আকৌ সেইফালে আছে, যোৱাবাৰ সেইফালে কঢ়িয়াইছিলোঁ। এনেকৈ য'তে ত'তে মাটিবিলাক আছে। চিনি পাবলৈ অলপ দিগদাৰ হয়, দেউতাই দেখায় মোক, দেউতাই চিনি পায় ভালকৈ, আৰু ময়ো অলপ এতিয়ালৈকে চিনি পোৱা হৈছোঁ। দেখাম, এইটো বৰা ধান চাওক। এইটো বৰা ধান, ৰ'দত ধুনীয়াকৈ জিলিকি আছে। বৰা ধানটো অকণমান চিনি পাবলৈ সহজ হয়, অকণমান ক'লা হয়। এইটো বৰা ধান। আৰু এইফালে এয়া কোমল ধান। এইখিনি কোমল ধান আৰু বৰা ধান। এতিয়া এইখিনি ধান কঢ়িয়া হৈ গ'ল। টোটেল 112টা বিটা কঢ়িয়ালোঁ। 112টা বিটা কঢ়িয়ালোঁ 1 ঘণ্টাৰ ভিতৰত। 2টা বজাৰ পৰা এতিয়া 3টা বাজি গৈছে। 1 ঘণ্টাৰ ভিতৰত 112টা বিটা কঢ়িয়ালোঁ। এইখিনি চাওক, বৰা ধান আৰু কোমল ধান। আৰু এতিয়া এইফালে টিফিন আছে। এই টিফিনত এতিয়া মই আপেল কমলা খাম। আৰু এয়া চাহ আছে ইয়াত। চাওক, এয়া কল, পানী, চাহ, কমলা, চব লৈ আহিছোঁ। আপেলো লৈ আহিছোঁ আৰু লগতে এখন চুৰি লৈ আহিছোঁ, কাৰণ যিহেতু ব্ৰতত আছোঁ, আজি 9 দিন হ'ল, গতিকে পথাৰলৈ এয়া লৈ আহিছোঁ। একো নোখোৱাকৈ আহিছোঁ যিহেতু, ইয়াকে খাম এতিয়া। আৰু এয়া মোৰ পিকনিক, পথাৰৰ পিকনিক। এইটো খুন্দা কল চাওক আপোনালোকে, এইটো খুন্দা কল। আৰু এইটো আমাৰ ফালে অমৃত সাগৰ কল বুলি কয়। এই খুন্দা কলটো চবতে নাথাকে, চবেই চিনি নাপায়। আমাৰ এইফালে আছে, বহুত ডাঙৰ কল হয়, এটা খালেই পেট ভৰি যায়। এই লৈ আহিছোঁ। আৰু এনেকৈ মোৰ বছৰৰ শেষত পিকনিক হ'ব, পথাৰত অকলশৰে পিকনিক। আচলতে পথাৰত ভাল লাগে আহি পেলাই। মই আগৰ ভিডিঅ'বিলাকতো বহুত বনাইছোঁ। এইখন আমাৰ বৰপথাৰ হয় আৰু ইয়াতে আমাৰ বহুতখিনি শৈশৱ পাৰ হৈছে। আমি ইয়াতে আগতে ধান নিবলৈ আহোঁ, ট্ৰেক্টৰত ধান নিব আহোঁ, লেচেৰি বুটলোঁ। আৰু এতিয়া যিহেতু চাকৰি কৰি আছোঁ, বা চাকৰি কৰিলেও এই পথাৰখনলৈ আহিবলৈ মন যায়, সুবিধা পালে আহিবলৈ চেষ্টা কৰোঁ। আৰু যোৱা বছৰো আহিছোঁ, ভিডিঅ' ইয়াৰ ওপৰত বহুত বনাইছোঁ, এইবাৰো বনাইছোঁ। আৰু খেতি যিহেতু আমাৰ তেজত আছে, গতিকে খেতি ভাল লাগে। আৰু খেতি মানুহে কৰিব লাগে। খেতি কৰিলে মানুহৰ নিজৰ খেতিয়ে যদি খাদ্য খায়, তেনেহ'লে দেহাও সুস্থ থাকে। পৰিশ্ৰম হ'লে নিজৰ দেহাটোও সুস্থ থাকে, মই তেনেকৈ ভাবোঁ। গতিকে
বেলেগেও তেনেকৈ ভাবিব লাগে আৰু অসমীয়া মানুহ যদি অসমতে কাম নকৰে তেনেহ'লে কি হ'ব হয়তো বৰ্তমান সময়ত পৰিস্থিতি গম পায়ে বেলেগে হয়তো সকলোবিলাক কাঢ়ি লৈ যাব গতিকে কাম কৰিব লাগে পৰিশ্ৰম কৰিব লাগে তেনেহ'লে তেতিয়া নিজেও সুস্থ থাকে আৰু বেলেগেও নিজৰ বস্তু কাঢ়ি নিব নোৱাৰে গতিকে তেনেদৰে ভাবোঁ আৰু ভিডিঅ'টো বনাইছোঁ গতিকে পথাৰৰ মাজৰ ভিডিঅ'টো বনাইছোঁ ভিডিঅ'টো যদি ভাল পাইছে যদি আপোনালোকে কিবা এটা জানিব পাৰিছে বুজিব পাৰিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ভিডিঅ'লৈ ইমানটা সামৰি মাৰিছোঁ ধন্যবাদ